ছাত্ৰ ছাত্ৰীসকল আজি আমি অনুশীলনী 3.5 2 নম্বৰৰ 1 অংকটো কৰিম। ইয়াত কি কৈছে মন কৰা, a আৰু b ৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব। তো ইয়াৰ পৰা আমি a ৰ মান আৰু b ৰ মান উলিয়াব লাগে আৰু এই সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান আছে বুলি আমাক প্ৰশ্নই কৈ দিছে। গতিকে অসীম সংখ্যক সমাধান থাকিবলৈ হলে তাৰ যেটো শৰ্ত আছিল a1/a2 equal b1/b2 equal c1/c2 হ'ব লাগিব। আমি সেই শৰ্তটো প্ৰয়োগ কৰি আমি ইয়াৰ পৰা a আৰু b ৰ মান উলিয়াম। এটা চোৱা, তো সমীকৰণ দুটা চাবা, 2x plus 3y equal 7 আছিল। আমি ax plus by plus c equal 0 আৰ্হিত সজাব লাগিব। তাৰ কাৰণে প্ৰথমতে x থকা লিখিব লাগিব, পিছত y থকা, তাৰ পিছত সংখ্যা 7 হুফালে প্লাস হল আছিল, বাওফালে লৈ আনিছো মাইনাসৰ হৈ গল, ইকুৱেল টু 0 ৰাখিব লাগিব। ঠিক তেনেকে সেকেন্ড সমীকৰণটো আমাক এটো দিয়া আছিল, ইয়াতো আমি দেখা পাই আছো সমান চিহ্নৰ হুফালে এইখিনি আছে, আমি এইখিনি কি কৰিব লাগিব, বাওফালে আনি ল'ব লাগিব। তাৰ মানে প্ৰথমতে x থকা, পিছত y থকা, তাৰ পিছত সংখ্যা মানে ধ্ৰুবক পদটো। তে এইখিনি আমি গুটেইখিনি ব্ৰেকেট দি আমি লৈ আনিম। ব্ৰেকেট দি যেতিয়া লৈ আনিম, ভিতৰত এইকেইটা চিহ্ন সলনি কৰিব নালাগে, আগত এটা মাইনাস চিহ্ন দিলে হৈ যাব। এইখিনি প্লাসৰ আছে, আমি ব্ৰেকেট দি গুটেইখিনি লৈ আনিছো, কিহৰ দি দিলো, মাইনাসৰ দি দিলো। ইয়াৰ পৰা আমি কি কৰিব লাগিব চাবা, ইয়াত a1 ৰ মান হ'বগৈ, প্ৰথম সমীকৰণটো তোমালোকে লক্ষ্য কৰিবা x ৰ সহগ কিমান আছে 2। ঠিক তেনেকে b1 ৰ মান আমি কৰ পৰা পাম, y ৰ সহগ যিমান আছে 3, আৰু c1 ৰ মান আমি কৰ পৰা পাম, -7। ঠিক আছে, আৰু a2 সেকেন্ড সমীকৰণটোৰ পৰা x ৰ সহগ কিমান আছে, a - b। ঠিক তেনেকে b2 কৰ পৰা পাম, y ৰ সহগ যিমান আছে a + b, আৰু c2 বাদ বাকি গুটেইখিনি c2, এই গুটেইখিনি c2 মানে মাইনাসৰ থ্ৰাইস a + b - 2, এইখিনি হল c2। আমি এই মানখিনি লিখিলো। এতিয়া আমি কি কৰিব লাগিব চাবা, শৰ্তটো আমাক প্ৰয়োজন আছে। এতিয়া কি শৰ্ত বুলি আমাক কৈছিলে, অসীম সংখ্যক সমাধান আছে বুলি আমাক প্ৰশ্নই কৈ দিছে। তেতিয়া আমি সেই শৰ্তটো প্ৰয়োগ কৰিম। আমি কথাটো লিখি লম, ৰৈখিক সমীকৰণ এজোৰৰ অসীম সংখ্যক সমাধান থাকিবলৈ হলে কি হ'ব লাগিব, a1/a2 equal b1/b2 equal c1/c2। তোমালোকে এই শর্তখিনি আগতে আমি আগৰ অনুশীলনত আমি পাই আহিছো। এইখিনি যদি অদ্বিতীয় সমাধান বুলি ক'লে হেতেন তেনেহলে a1/a2 not equal b1/b2 হল হেতেন, আৰু কোনো সমাধান নাই বুলি ক'লে a1/a2 equal b1/b2 not equal c1/c2। যেহেতু আমাক অসীম সংখ্যক সমাধান থকাৰ কথা কৈছে, গতিকে আমি তিনিটা সমান লিখিব লাগিব। এতিয়া আমি কি কৰিব লাগিব, ইহতৰ মানখিনি আমি জায়গায় জায়গায় বহুৱাই দিম। a1 ৰ জায়গাত তাৰ মান কিমান আছে 2, তলত a2 মানে আছে কিমান a - b ইকুৱেল b1 ৰ জায়গাত তাৰ মান আহিব 3, আৰু b2 ৰ জায়গাত তাৰ মান আহিব a + b। ঠিক তেনেকে c1 ৰ জায়গাত তাৰ মান আহিব -7, আৰু c2 ৰ জায়গাত তাৰ মান আহিব -থ্ৰাইস a + b - 2। এতিয়া আমি মাইনাস মাইনাস তলে পৰা আমি কেনসেল কৰি দিব পাৰো। এতিয়া আমি কি কৰিব লাগিব চোৱা, ইয়াৰ পৰা a আৰু b ৰ মান আমি উলিয়াবলৈ হলে আমি কি কৰিব লাগিব চোৱা। এতিয়া এটা দুটা তিনটা ভগ্নাংশ আছে আৰু সমান হৈ আছে, আমি যিকোনো দুটা লম। 2/a - b equal 3/a + b। আমি এই দুটা সমীকৰণ আমি এই দুটা ভগ্নাংশ আমি লৈছো। ইয়াৰ পৰা আমি কি কৰিব লাগিব, এটা সমীকৰণ পাম, হয়তো নাইবা a b কাৰবাৰ মান পাব পাৰো কি জানিবা। আমি এতিয়া এইখিনি কৰি চাম।
যেহেতু এতিয়া বজ্ৰ পূৰণ কৰিব লাগিব বজ্ৰ পূৰণ কৰিলে 3 লগত যদি আমি দুইটা পূৰণ কৰো 3 লগত a পূৰণ কৰিলে হ'ব থ্ৰাইস a - 3 লগত b পূৰণ কৰা থ্ৰাইস b ইকুৱেল 2 লগত আমি দুইটা ইনটু কৰিম 2 লগত a ইনটু কৰিলে হ'ব টুৱাইস a আৰু প্লাস 2 লগত b ইনটু কৰিলে হ'ব টুৱাইস b এতিয়া যদি আমি আটাইকেইটা বাওফালে আনো যেহেতু দুটা চলক আছে গতিকে দুটা চলক থাকিলে এটো আমি যিকোনো এটা মান আমি সম্পূৰ্ণকৈ আমি উলিয়াব নোৱাৰিম এটা কাম কৰিম a থকাখিনি যদি আমি বাওফালে আনো থ্ৰাইস a আৰু টুৱাইস a বাওফালে আনিলে হ'ব মাইনাসৰ ইকুৱেল টুৱাইস b আছে আৰু থ্ৰাইস b এফালে মাইনাসৰ আছে সোফালে লৈ যাম প্লাসৰ থ্ৰাইস b তে তিনটা a ৰ পৰা দুটা a বাদ দিলে থাকিব এটা a আৰু দুটা b আৰু তিনটা b হৈ যাব পাঁচটা b টো সমীকৰণ এটা সমীকৰণ বনাই ৰাখিম সমীকৰণ ৰোমান সংখ্যাত্মক সমীকৰণ 1 বনাই ৰাখিছো বাৰু এটো এতিয়া আমি কি কৰিব লাগিব যেহেতু আমি ইয়াৰ পৰা a ৰ মান আমি পালো এটো প্ৰতিস্থাপন পদ্ধতি আমি কৰিম চাবা সেকেন্ড আমি কি কৰিব লাগিব চোৱা আমি প্ৰথমতে ইয়াৰ পৰা এই দুটা লৈছিলো এতিয়া এই দুটা লম 3 by a plus b equal 7 by thrice a plus b minus 2 ইয়াতো আমি বজ্ৰ পূৰণ কৰিব লাগিব বজ্ৰ পূৰণ কৰিলে আমি পাম 3 লগত 3 পূৰণ কৰা 9 লগত আছে a প্লাস চিন 3 লগত b পূৰণ কৰিলে পাবা thrice b minus 3 দুগুণ পাবা 6 সমান এটা হাতেৰে পূৰণ কৰিম 7a plus 7b এতিয়া আমি এটা কাম কৰিম যদি আমি a থকা b থকা আমি গুটেখিনি বাওফালে আনিম চোৱা 9a plus thrice b আছে আৰু 6 সংখ্যাটো আমি সোফালে লৈ যাম ঠিক আছে 7a আমি বাওফালে আনি মাইনাসৰ 7a হ'ব আৰু 7b যদি বাওফালে আনো মাইনাসৰ 7b হ'ব ইকুৱেল আমি 6 ক সংখ্যাটো সোফালে লৈ যাম ঠিক আছে তাৰ পিছত চাবা এতিয়া 9টা a ৰ পৰা 7টা a বিয়োগ হৈ আছে তে 9টাৰ পৰা 7টা a বিয়োগ কৰিলে থাকিবগৈ 2টা a আৰু b থাকিব বিয়োগৰ 7টা যোগৰ 3টা তাৰ মানে বিয়োগৰ 4টা b ইকুৱেল কিমান থাকিল 6 এতিয়া আমি কি কৰিম সো a ৰ মান আমি এটা পাইছিল ইয়াতো দুটা চলক আছে গতিকে ইয়াতো সমাধান আৰু কৰিব নোৱাৰিবা গতিকে আমি a ৰ মানটো আমি বহুৱাম 2 লিখিলো ইনটু a ৰ মান আছিল 5b এর জায়গা তার মান বহাই দিলো 5b সমীকরণ 1 ৰোমান সংখ্যাত মই লিখি ৰাখিছিলো মাইনাস কিমান আহিব 4b ইকুৱেল কিমান 6 তেটো পূৰণ কৰিলে 2 5 গুণ 10 b minus 4b equal 6 তো 10b ৰ পৰা 4b মাইনাস কৰিলে থাকিব 6b equal কিমান আছে 6 এতিয়া যদি b ৰাখি দিও এই 6 টো তলত যাব আৰু এইটো 6 ওপৰত থাকিব 6 6 যাব এবাৰ তাৰ মানে আমি b ৰ মান কিমান পালো 1 পালো তে এই b ৰ মান ৰোমান সংখ্যা যেটো 1 বনাইছিলো 1ত বহুৱাই পাও একটো কি আছিল a ইকুৱেল 5b আছিল গতিকে 5 ইনটু b ৰ মানিতে 1 পালো 5 গুণ 5 এটাকে নিৰ্ণয় a ইকুৱেল 5 আৰু b ইকুৱেল 1 আমি a আৰু b ৰ মান দুইটা মান আমি পাই গলো ঠিক আছে অনুশীলনী 3.5 ৰ 2 নম্বৰৰ 2 অংকটো চাবা কেৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই তে কোনো সমাধান নাই বুলি কৈছে আৰু কোনো সমাধান নথকাৰ শৰ্ত আমি জানো a1 by a2 equal b1 by b2 not equal c1 by c2
গতিকে সমীকৰণ দুটা আমাক দিছে thrice x plus y equal 1 আৰু এটা দিছে twice k minus 1 into x plus k minus 1 into y equal twice k plus 1 এতিয়া সব সমীকৰণ দুটা আমি লিখি লৈছো আৰু ইয়াত আমি কি কৰিছো সব thrice x plus y 1 ক আমি বাওফালে আনি লব লাগিব equal to 0 কৰি লব লাগে আমি সমীকৰণ 1 2 বনালেও নবনালেও কোনো কথা নাই সেকেন্ড টো আমাক দিছিলে twice k minus 1 into x plus k minus 1 into y আকৌ twice k plus 1 আমি এই twice k plus 1 ক যদি বাওফালে আনো কি হ'ব মাইনাসৰ কিন্তু ব্ৰেকেট দি ৰাখিব লাগিব কাৰণ গোটেইখিনি আমি আনিছো দেই এতিয়া চাবা ইয়াত a1 ৰ মান হ'বগৈ সমীকৰণ প্ৰথম সমীকৰণটোৰ পৰা চোৱা তোমালোকে x ৰ সহগ কিমান আছে 3 ঠিক তেনেকে b1 টো আমি কৰ পৰা পাম y ৰ সহগ একো নাই মানে 1 আছে আৰু c1 টো কিমান পাম -1 ঠিক তেনেকে a2 আমি পাম x ৰ সহগ যেটো আছে সেকেন্ড সমীকৰণত আছে twice k minus 1 আৰু b2 ৰ মান আমি পাম y ৰ সহগ যেটো আছে k minus 1 আৰু c2 বাদবাকি খিনি আমি পাম মাইনাসৰ twice k plus 1 ঠিক আছে এতিয়া আমি কি কৰিব লাগিব চাবা আমি শর্ত আমি কোনটো প্রয়োগ কৰিম প্ৰশ্নে আমাক কৈ দিছে ৰৈখিক সমীকৰণজোৰৰ কি আছে কোনো সমাধান নাই বুলি কৈ দিছে ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাথাকিবলৈ হলে কি হ'ব লাগিব যে a1 by a2 equal b1 by b2 not equal c1 by c2 এতিয়া আমি জায়গা জায়গা মানখিনি আমি বহুৱাম a1 ৰ মান পাইছো আমি 3 ইয়াত চাবা ঠিক তেনেকে a2 ৰ মান পাইছো আমি twice k minus 1 ঠিক তেনেকে b1 ৰ মান পাইছো 1 আৰু b2 ৰ মান পাইছো k minus 1 not equal c1 ৰ মান পাইছো আমি -1 আৰু c2 ৰ মান পাইছো মাইনাসৰ twice k plus 1 এতিয়া আমি কি কৰিম আমি যিকোনো দুটা লৈ লম সমান চিন থকাটো আমি লম এটো not equal হৈ আছে এটো নকৰিলে হ'ব এইখিনি কৰিব লাগিব এটো আমি এক্সট্ৰাকে লিখি লব লাগিব ইয়াত 3 by twice k minus 1 equal 1 by k minus 1 এতিয়া আমি এটো বজ্ৰপূৰণ কৰিব লাগিব বজ্ৰপূৰণ কৰিলে পাম 3 ৰ লগত যদি আমি k ইনটু কৰো হ'ব thrice k minus 3 into 1 3 equal 1 ৰ লগত যদি পূৰণ কৰো twice k minus 1 এতিয়া আমি সোৱা কি কৰিব লাগিব নেক্সট লাইনটো thrice k minus 3 আৰু twice k minus 1 সলক এটাই আছে তাৰ মানে k থকাখিনি আমি বাওফালে ৰাখি সংখ্যাবিলাক আমি সোঁফালে লৈ যাম সোৱা thrice k আছে আমি এতিয়া কি কৰিব লাগিব twice k ই সোঁফালে আছে প্লাসৰ তাক বাওফালে লৈ আনিম মাইনাসৰ হ'ব সোৱা thrice k আৰু twice k সমান চিনৰ সোঁফালে আছে তাক যদি বাওফালে আনো মাইনাসৰ হ'ব আৰু সোঁফালে -1 আছে আৰু 3 আমি সোঁফালে লৈ যাম ই প্লাসৰ হৈ যাব এতিয়া চাবা thrice k minus twice k -1 সোঁফালে আছিল আৰু 3 সোঁফালে গুচি গৈ প্লাসৰ হৈ গল তে তিনটা k ৰ পৰা দুটা k গলে এটা k থাকিব আৰু 3 প্লাসৰ 1 মাইনাসৰ তাৰ মানে প্লাসৰ 2 থাকিব গতিকে আমি k ৰ মান পালো এটাকে নিৰ্ণয় k equal 2 আমাক k ৰ মান উলিয়াব দিছে আমি k ৰ মান 2 পালো ঠিক আছে এতিয়া অনুশীলনী 3.5 ৰ 2 নম্বৰৰ 3 অংকটো চাবা p ৰ কি মানৰ বাবে px minus y equal 2 আৰু 6x minus twice y equal 3 সমীকৰণজোৰৰ একমাত্ৰ সমাধান থাকিব একমাত্ৰ সমাধান এটা সমাধান বা অদ্বিতীয় সমাধান ইয়াৰ শর্ত আছিল a1 by a2 not equal b1 by b2 দেখুৱা আমি সমীকৰণ দুটো আমি লিখি লম
প্ৰথমটো আছিলে px minus y equal to ইয়াত px minus y আমি 2 টো বাওফালে লৈ আনিব লাগিব মাইনাসৰ হল ইকুৱেল 0 সেকেন্ড সমীকৰণটো 6x minus 2y equal 3 আছে আমি 3 বাওফালে আনিলে মাইনাসৰ পাম এখিনি হল হোৱাৰ পিছত ইয়াৰ পৰা আমি a1 b1 c1 আমি এখিনি উলিয়াই লম আৰু যেহেতু অদ্বিতীয় সমাধান তাৰ মানে একমাত্ৰ সমাধান বুলি কৈছে গতিকে c ৰ প্ৰয়োজন নাই ইয়াত a1 মানে x ৰ সহগ আছে p b1 তাৰ মানে হ'ব y ৰ সহগ একো নাই মানে y ৰ আগত একো সংখ্যা নাই মানে 1 আছে লগত মাইনাস তাৰ মানে মাইনাসৰ 1 ইয়াত c দৰকাৰ নাই a2 x ৰ সহগ b2 y ৰ সহগ ঠিক আছে এতিয়া চোৱা ৰৈখিক সমীকৰণ এজোৰৰ একমাত্ৰ সমাধান থাকিবলৈ হলে কি হ'ব লাগিব চোৱা a1 by a2 not equal b1 by b2 এতিয়া চাবা a1 ৰ মান আমি পাইছো p a2 ৰ মান পাইছো আমি 6 not equal b1 ৰ মান আছে -1 b2 ৰ মান আছে 2 এতিয়া আমি যদি বজ্ৰপূৰণ কৰো আমি কিমান পাম চাবা নাইবা বজ্ৰপূৰণ নকৰিও তোমালোকে p ৰাখি দিয়া আমি যেহেতু p ৰ মান উলিয়াব লাগে p ৰাখি দিলো হুফালে এটো মাইনাস মাইনাস আমি ক্যান্সেল কৰি দিব পাৰো ওপৰত 1 আছে তলত 2 আছে নে আৰু 6 এফালে হৰণ হৈ আছিল গতিকে ইয়াক যদি আমি হুফালে লৈ যাও ই ওপৰত যাবগৈ পূৰণ হ'বগৈ ঠিক আছে বাওফালে তলত আছে হুফালে গলে ওপৰত যাব তে কটাকটি কৰি দিয়া 2 6 যাব কেবাৰ 3 বাৰ এতেকে p not equal 3 তাৰ মানে p ৰ মান 3 হ'ব নোৱাৰিব 3 বাহিৰে যি কোনো মানৰ ক্ষেত্ৰত ই প্ৰযোজ্য হ'ব তাৰ মানে একমাত্ৰ সমাধান থাকিব কেৱল 3 হ'ব নোৱাৰিব গতিকে p ৰ মান 3 ৰ বাহিৰে সকলো মানৰ ক্ষেত্ৰত সমীকৰণজোৰৰ একমাত্ৰ সমাধান থাকিব ঠিক আছে এতিয়া এই অঙ্কবিলাক যদি আমাক অবজেক্টিভ টাইপ দিয়ে আমি অঙ্ক নকৰাকৈ আমি কেনেকৈ উলিয়াম তোমালোকে বুজিলবা এতিয়া আমি জানো অদ্বিতীয় সমাধান তাৰ মানে একমাত্ৰ সমাধান থাকিবলৈ হলে কি হ'ব লাগে a1 by a2 not equal b1 by b2 হ'ব লাগে দেই ইয়াত যদি আমি চাও p by 6 আৰু ইয়াত কিমান আছে 1 by 2 মাইনাস মাইনাস কাটা গলে 1 by 2 ঠিক আছে এটোৰ দুগুণ আছে এটো হয়নে 1 by 2 এটোৰ দুগুণ এটো ঠিক আছে তাৰ মানে এটোৰ আধা আছে এটো 2 আৰু ইয়াত কিমান আছে 1 y হ'ব চাবা দেই এটোৰ আধা আছে এটো ঠিক তেনেকে 6 ৰ আধা যদি কিমান পাও আমি 3 পাম যে p ৰ মান যদি 3 হৈ যায় তেতিয়া 3 by 6 মানে 1 by 2 আৰু ইয়াতো 1 by 2 তে সমান হৈ যাব গম পাইছেন নাই আৰু যদি দুইটা সমান হৈ যায় তেনে হলে অদ্বিতীয় সমাধান মানে কি আমাৰ একমাত্ৰ সমাধান পাবলৈ শৰ্তটো কি আছিল সমান হ'ব নোৱাৰিব তাৰ মানে কি বুজিলে ইয়াত যদি 3 লিখি দিও তেতিয়া a1 by a2 মানে ইয়াত তোমালোকে লক্ষ্য কৰিবা y ৰ সহগটো চোৱা 1 ইয়াত কিমান আছে 2 আছে মানে 1 by 2 মানে ইয়াৰ আধা এটো তে ইয়াৰ আধা যদি এটো লও তেতিয়া সমান হৈ যাব আধা কিমান 3 মানে 3 টো যদি আমি 3 লও
তেতিয়া a1 বাই a2 b1 b2 সমান হৈ যাব কিন্তু আমাৰ শৰ্ত মতে কি হ'ব লাগিব সমান হ'ব নোৱাৰিব 3 ৰ বাহিৰে যিমানে লিখা গতিকে এই y ৰ সহগৰ যেটো অনুপাত আৰু x ৰ সহগৰ অনুপাতটো তেতিয়া 3 ৰ বাহিৰে বেলেগ যিমানে লোৱা কেতিয়াও সমান নহয় সেই কাৰণে p ৰ মানটো 3 ৰ বাহিৰে যিকোনো মানৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব ঠিক আছে